हेलो गाइस आज आमी पुनर्बार आहिसु बब पोल्ट्री फार्मत এই কারণে আমি বব পোল্ট্রি ফার্মত আহিছো তেখেতে যোৱা ভিডিঅ'ত আমাক কৈছিলে তেখেতৰ লোকেল মুৰ্গীসমূহক তেখেতে নিজে প্ৰস্তুত কৰা দানা যোগান ধৰে বুলি আৰু তেখেতে কেনে ধৰণৰ দানা প্ৰস্তুত কৰি মুৰ্গীসমূহক দি আহিছে তাকে আজি আমি ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছো আহক তেনেহলে আমি ভিডিঅ'টো আৰম্ভ কৰো গাইস এয়া ভিডিঅ'ত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে তেখেতে অমিতাৰ পাত সুন্দৰভাৱে পৰিষ্কাৰ কৰি থৈ আছে গতিকে অমিতাৰ পাত এই কাৰণে ধুব লাগে কাৰণ অমিতাৰ পাতত বিভিন্ন ধৰণৰ বীজাণুদায়ক পোক পৰুৱাই বাহ লয় আৰু এই পোক পৰুৱাসমূহ যদি মুৰ্গী খায় তেতিয়াহ'লে মুৰ্গীসমূহৰ বেমাৰ হ'ব গতিকে হেহে আপোনালোকে দানা প্ৰস্তুত কৰাৰ আগে অমিতা পাতসমূহ সুন্দৰভাৱে পৰিষ্কাৰ কৰি ধুই ল'ব গতিকে মুৰ্গীসমূহক ভিটামিন আৰু প্ৰটিনযুক্ত খাদ্যৰ প্ৰয়োজন কাৰণ এই কাৰণে প্ৰয়োজন হয় আমি গতিকে মুৰ্গীসমূহ প্ৰায় মানে গড়ালত বান্ধি থোৱা হয় গতিকে সেইভাবে তেওঁলোকক প্ৰটিনযুক্ত খাদ্য যোগান ধৰাত প্ৰয়োজন হৈ পৰে গতিকে অমিতাৰ পাতত বিভিন্ন ধৰণৰ প্ৰটিন আমি পাবলৈ সক্ষম হওঁ ভিটামিন সি ভিটামিন এ লগতে ফাইবাৰ পটাছিয়াম ভৰপূৰ মাত্ৰাত পোৱা যায় আৰু এন্টি ইনফ্লেমেটৰী এনজাইম পোৱাৰ লগতে এন্টি অক্সিডেণ্ট অমিতাৰ পাতত পোৱা যায় সেয়েহে আমি লোকেল মুৰ্গীসমূহক এনেকুৱা ধৰণৰ প্ৰটিনযুক্ত ভিটামিনযুক্ত খাদ্য প্ৰস্তুত কৰি প্ৰদান কৰিলে মুৰ্গীসমূহ সুন্দৰভাৱে স্বাস্থ্য সংৰক্ষণ হৈ থাকে আৰু বেমাৰ আজাৰৰ পৰা দূৰত থাকে গতিকে আপোনালোকে এনেকুৱা নিজাকৈ যদি দানা প্ৰস্তুত কৰে তেনেহ'লে অমিতাৰ পাত ব্যৱহাৰ কৰিব গাইজ এয়া দেখিবলৈ পাইছে আপোনালোকে নিশ্চয় চিনি পাইছে ভিডিঅ'ত এইটো হৈছে সজিনাৰ পাত আৰু এই সজিনাৰ পাত আমি মুৰ্গীসমূহক প্ৰদান কৰিম কাৰণ সজিনাৰ পাতত ভিটামিন সি ভিটামিন এ তাৰ উপৰি সজিনাৰ পাতত পটাছিয়াম উচ্চ হাৰত পোৱা যায় সজিনাৰ পাতত কেলছিয়াম মেগনেছিয়াম ফসফৰাছ আৰু আইৰণ পোৱা যায় গাইজ সজনাৰ পাতখিনি আপোনালোকে সুন্দৰভাৱে পৰিষ্কাৰ কৰি থৈ ল'ব আৰু তাৰ পিছতহে আপোনালোকে দানা প্ৰস্তুত কৰিব নহ'লে সজনাৰ পাততো বহু ধৰণৰ বীজাণুদায়ক পোক পৰুৱা থাকে গতিকে আপোনালোকে সজনাৰ পাতখিনি সুন্দৰভাৱে ধুই ল'ব আৰু তাৰ পিছত আপোনালোকে সৰু সৰুকৈ কাটি দিয়াৰ বাবে চেষ্টা কৰিব কাৰণ এনেকুৱা ডাঙৰ হৈ থাকিলে কেতিয়াবা মুৰ্গীসমূহে খাবলৈ টান পায় তেতিয়া অন্য দানাসমূহকো ঘূৰি খুচৰি তেওঁলোকে দানাবোৰ নষ্ট কৰে গতিকে পাৰিলে আপোনালোকে সৰু সৰুকৈ কাটি দিয়াৰ চেষ্টা কৰিব গাইজ তেখেতে নিজে প্ৰস্তুত কৰা দানাত তেখেতে ধানৰ 1 নম্বৰ মলটো ব্যৱহাৰ কৰিছে আৰু এই ধানৰ মলটো বজাৰত 120 টকাত এক পাল্লা পায় গতিকে আপোনালোকে বজাৰত কিনিবলৈ পাব গাইজ আমি নিজে প্ৰস্তুত কৰা দানাসমূহত আৰু এবিধ আমি প্ৰটিন আৰু ভিটামিনযুক্ত খাদ্য মিহলি কৰিব ওলাইছোঁ নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখিব পাইছে এয়া মেগী মিহলি কৰি আছোঁ আমি 1772 চনত পোনপ্ৰথমে মেগী প্ৰস্তুত হৈছিল ছুইজাৰলেণ্ডত যিয়ে প্ৰস্তুত কৰিছিল তেওঁৰ নাম আছিল জুলিয়াছ মেগী আৰু 1912 চনত জুলিয়াছ মেগীৰ মৃত্যু হয় ইয়াৰ পিছত ভাৰতৰ নেছলে কোম্পানীয়ে শ্বেয়াৰ লাভ কৰি 1947 চনত মেগীক ভাৰতৰ বজাৰলৈ উলিয়াই দিয়ে মেগী আচলতে 2 মিনিটৰ ভিতৰতে প্ৰস্তুত হোৱা মানুহৰ এবিধ প্ৰটিন খাদ্য কিন্তু আজিৰ তাৰিখত ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় প্ৰায় সংখ্যকে মেগী ব্যৱহাৰ কৰে আৰু বিশেষকৈ শিশুসকলে মেগীৰ প্ৰতি বিশেষভাৱে আগ্ৰহী দেখা যায় মেগীটো প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা বুলি আমি জানিব পাৰোঁ যেনে প্ৰটিন আইৰণ ফাইবাৰ সোডিয়াম কাৰ্বহাইড্ৰেট আদি পোৱা বুলি আমি জানিব পাৰোঁ বিশেষকৈ মেগীত ফেটছ বহু পৰিমাণে পোৱা যায় গাইজ এয়া তেখেতে নিজে প্ৰস্তুত কৰা খাদ্যত চাপৰো মিহলি কৰিব ধৰিছে তেখেতে প্ৰথমে চাপৰখিনি গৰম পানীত সিদ্ধ কৰি লৈছে চাপৰত প্ৰটিন ফেটছ ওমেগা 3 ফসফৰাছ আইৰণ জিংক
ভিটামিন A, B, E আৰু পটাছিয়াম পোৱা বুলি আমি জানিব পাৰোঁ। গাইজ, এয়া তেখেতে নিজে প্ৰস্তুত কৰা দানাসমূহত ৰাতি ৰৈ যোৱা ভাতসমূহ মিহলি কৰিব ধৰিছে, কাৰণ ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট পোৱা বুলি আমি জানো, আৰু কাৰ্বহাইড্ৰেট শৰীৰৰ গঠন প্ৰক্ৰিয়াৰ বাবে অতি লাভজনক খাদ্য বুলি আমি তাকো জানো, আৰু ই হজম শক্তিৰ বাবে এক লাভদায়ক খাদ্য। ভাত এবিধ ভিটামিন আৰু মিনাৰেলযুক্ত খাদ্য। ইয়াত নিয়াচিন, ভিটামিন ডি, কেলছিয়াম, ফাইবাৰ, আইৰণ, থাইমিন, ৰাইবোফ্লভিনযুক্ত ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা বুলি আমি জানো। গাইজ, তেখেতে নিজে প্ৰস্তুত কৰা দানাত এয়া লোকেল চুলেৰ, যি আমি আমাৰ ইয়াৰ ভাষাত জুগুলি বুলি কওঁ, এই জুগুলিকো তেখেতে প্ৰস্তুত কৰা খাদ্যত মিহলি কৰি আছে, আৰু এই চুলাৰ জুগুলিত প্ৰচুৰ পৰিমাণে ফেটছ পোৱা বুলি জনা যায়। গতিকে সেয়েহে তেখেতে মুৰ্গীৰ খাদ্যটো তেখেতে লোকেল চুলেৰ যি জুগুলি তাক ব্যৱহাৰ কৰিছে, কাৰণ এনেকৈ খুব ভিটামিন আৰু প্ৰটিনযুক্ত খাদ্য খোৱালে মুৰ্গীসমূহৰ বেমাৰ আজাৰো নহয়, আৰু স্বাস্থ্যও ভালে থাকে, আৰু ওজনো খুব সুন্দৰ ওজন হয়, আৰু মাংসটো খোৱাৰ বাবেও খুব সোৱাদযুক্ত হয় বুলি জানিব দিয়ে। গাইজ, গতিকে দানাখিনি কিছু নৰম হৈছে, তাৰ বাবে আমি পুনৰ ধানৰ 1 নম্বৰ মলটো আমি কিছু মিহলি কৰিম। মিহলি কৰি আমি বেছিকৈ টানো নহয় বা নৰমো নহয়, ঠিক তেনেকৈ ৰাখিম, আৰু সেনেকৈ ৰাখিলে মুৰ্গীসমূহো খাই খুবেই ভাল পায়। গতিকে আপোনালোকে প্ৰটিনযুক্ত দানা যদি বনাব বিচাৰে, এনেকৈ বনালে হ'ল। এনেকৈ নিজাববীয়াকৈ দানা প্ৰস্তুত কৰি মুৰ্গীসমূহক দিলে খুব সুন্দৰভাৱে খায়, আৰু মুৰ্গীসমূহৰো বেমাৰ আজাৰ একো নহয়। তদুপৰি আপোনাৰ অৰ্থও বহুখিনি ৰাহি হৈ যাব। গতিকে ঘৰতে যদি এখন লোকেল মুৰ্গীৰ থলুৱা ফাৰ্ম খুলিম বুলি ভাবিছে, তেনেহ'লে এনেকৈ খাদ্য প্ৰস্তুত কৰি খোৱালে আপোনাৰ মাহেকত 2 টকা হ'লেও ইনকাম হ'ব। যদিহে আপুনি মুৰ্গী পালন কৰিছে, তেনেহ'লে এনেকৈ থলুৱাভাৱে দানা প্ৰস্তুত কৰি মুৰ্গী পোহপাল দিব পাৰিব। বজাৰত যদি দানা কিনিব যায়, তেনেহ'লে এপেকেটতে 2200 পৰা 2400 টকা লয়। তেখেতে প্ৰস্তুত কৰা দানাসমূহ এই কণমানিটোৱে মুৰ্গীকেইটাক দানা দিব ধৰিছে, কি সুন্দৰভাৱে যোজা নাথাকে খাই আছে। গতিকে আপোনালোকেও এনেকৈ লোকেল থলুৱা মুৰ্গী ঘৰতে পোহপাল দি মাহেকত অন্ততঃ 2 টকা হ'লেও ইনকাম কৰিব পাৰিব। এনে নাথাকি এনেকুৱাকৈ 2 এটা হ'লেও মুৰ্গী পালন কৰক। গতিকে আপুনি আৰ্থিকভাৱে সবল হ'বই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। গতিকে পুনৰ লগ পোৱাৰ আশাৰে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ লগ পাম। সকলোৱে ভালে থাকক, সুস্থ থাকক, সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে বাই বাই। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল ঘণ্টিটোও বজাই দিব।